ওয়েলকাম টু RH স্টাডি। আজি আমি অসম জাতীয় বিদ্যালয় ক্লাছ 7 মেথামেটিক্সৰ 7 নম্বৰ লেসন অনুপাত সমানুপাত ঐকিক প্ৰণালী 7বিৰ অনুশীলনীৰ প্ৰশ্নখিনিৰ পৰা আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হ'ল তলৰ সংখ্যাবোৰ প্ৰদত্ত ক্ৰমত সমানুপাতিক হয় নে নহয় পৰীক্ষা কৰিব কৈছে। যদি চাৰিটা ৰাশি দিয়া থাকে তাহলে সেই ৰাশিকেইটা সিৰিয়ালি সমানুপাতিক হ'ব নে নহ'ব এইটো প্ৰমাণ কৰাৰ কাৰণে একেবাৰে ফাৰ্ষ্টৰ পদ আৰু শেষৰ পদ যাক আমি প্ৰান্তীয় পদ দুটা কম, এই দুটাৰ পূৰণফল আৰু মাজৰ দুটাৰ পূৰণফল, মাজৰ দুটাক আমি মাধ্য পদ দুটা কম। যদি প্ৰান্তীয় পদ দুটাৰ পূৰণফল সমান সমান মাধ্য দুটাৰ পূৰণফল হয় তেন্তে সমানুপাতিকত আছে বুলি কম। ঠিক আছে, আমি এইটো সলিউশন কৰি চাওঁ। ইয়াত ফাৰ্ষ্টত কি লিখিম? প্ৰান্তীয় পদ দুটাৰ পূৰণফল, প্ৰান্তীয় পদ দুটা কিমান আছে? এটা আছে 3 পূৰণ, এটা আছে শেষৰটো কিমান আছে 40। 40 আৰু 3 40 3 গুণ কিমান হ'ব? 4 3 গুণ 12, শূন্য এটা আছে। আৰু মাধ্য দুটাৰ পূৰণফল, মাধ্য দুটা কি আছে? এটা আছে 8 আৰু এটা আছে 15। 8 × 15 সমান কিমান হৈ আছে? 1 2 0। যেহেতু কি লিখিম যে প্ৰান্তীয় পদ দুটাৰ পূৰণফল সমান সমান মাধ্য দুটাৰ পূৰণফল হৈছে ন, দুটা সমান হৈছে, গতিকে আমি লিখিম যেহেতু প্ৰান্তীয় পদ দুটাৰ পূৰণফল সমান সমান কি হৈছে? মাধ্য দুটাৰ পূৰণফল। এতেকে আমি লিখিব পাৰোঁ, এতেকে প্ৰশ্নত কিমান আছিলে? 3, 8, 15, 40 সংখ্যা কেইটা সমানুপাতিক? সংখ্যা কেইটা সমানুপাতিক? আগৰ বুজি পাইছা? 2 নম্বৰ প্ৰশ্ন আছে 7, 13, 21, 42। এতিয়া আমি লিখি লৈছোঁ যেহেতু একে নিয়মৰ হয়। প্ৰান্তীয় পদ দুটাৰ পূৰণফল কিমান হ'ব? প্ৰান্তীয় পদ আছে 7 × 42, এই দুটা পূৰণ কৰিলে কিমান হৈ আছে? 294। আৰু মাধ্য পদ আছে 13 × 21, এই দুটা পূৰণ কৰিলে কিমান হয়? 13 আৰু 1 গুণ 13 3 থাকিব 1, 2 13 গুণ 26 আৰু 1 27। ইয়াত কিন্তু প্ৰান্তীয় পদ দুটাৰ পূৰণফল আৰু মাধ্য দুটাৰ পূৰণফল সমান হোৱা নাই, গতিকে আমি কি লিখিম? যেহেতু ইয়াত আমি ইকুৱেল নিদি কি কৰিম? কাটি দিম, নট ইকুৱেল হৈছে। গতিকে আমি লিখিব পাৰোঁ এতেকে 7, 13, 21, 42 সংখ্যা কেইটা সমানুপাতিক নহয়। 3 নম্বৰ প্ৰশ্নটো হ'ল 20, 45, 8, 18 এই পদ কেইটা সমানুপাতিক আছে নে নাই কৰি চাওঁ। প্ৰান্তীয় পদ দুটাৰ পূৰণফল, প্ৰান্তীয় পদ কিমান আছে? 20 × 18, 18 2 গুণ কিমান হয়? 36, এটা শূন্য আছে দি দিলোঁ। মাধ্য দুটা কিমান আছে? এটা আছে 45 × পিছৰটো আছে 8, 8 × 45 কিমান আছে? 8 5 গুণ 40 শূন্য থাকিব 4, 8 4 গুণ 32 আৰু 4 36। ইয়াত দুইটা সমান হৈছে, তেতিয়া আমি কি লিখিম? যেহেতু প্ৰান্তীয় পদ দুটাৰ পূৰণফল সমান যেহেতু হৈছে সেইকাৰণে সমান চিন দিছোঁ। মাধ্য দুটাৰ পূৰণফল এতেকে আমি লিখি দিম 20, 45, 8, 18 সংখ্যা কেইটা সমানুপাতিক? 4 নম্বৰ প্ৰশ্নটো হ'ল 60, 30, 3, 2 এইকেইটা সমানুপাতিক আছে নে নাই চেক কৰোঁ। প্ৰান্তীয় পদ দুটাৰ পূৰণফল কিমান হ'ব? প্ৰান্তীয় পদ দুটা আছে, এটা হ'ল 60, এটা হ'ল 2, এই দুটা পূৰণ কৰিলে কিমান হয়? 4 গুণ 12 শূন্য আছে। আৰু মাধ্য দুটাৰ পূৰণফল এটা হ'ল মাধ্য হ'ল 30 × 3 কিমান হ'ব? 3 3 90 হৈ আছে। ইয়াত যেহেতু আমি কি লিখিম? যেহেতু প্ৰান্তীয়
ক্ৰান্তীয় পদ দুটাৰ পূৰণফল নট ইকুৱেল, সমান হোৱা নাই এই দুটা, গতিকে নট ইকুৱেল মাধ্য দুটাৰ পূৰণফল। গতিকে আমি কি লিখিব পাৰোঁ, এতেকে 60, 33 টো সংখ্যা কেইটা সমানুপাতিক নহয়, কাৰণ সমান হোৱা নাই সেইকাৰণে। আশা কৰোঁ বুজি পাইছা। 2 নম্বৰ প্ৰশ্নটো হ'ল তলৰ সংখ্যাবোৰ প্ৰদত্ত ক্ৰমত ক্ৰমিক সমানুপাতিক হয় নে নহয় পৰীক্ষা কৰা। ইয়াত কিন্তু পদ 3টা দিছে, এটা হ'ল 7, এটা হ'ল 28, এটা হ'ল 35। যদি পদ 3টা দিয়া থাকে, এতিয়া মাজত যিটো পদ আছে সেইটো দুবাৰ লিখিম। যে ধৰাচোন প্ৰথমটো লিখিম 6:28, ইয়াক আমি ভাঙিলে ভগ্নাংশ হিচাপত লিখিলে কিমান হ'ব, 6/28। কটাকটি কৰিলে 2 যাব 3 বাৰ, 2 যাব 14 বাৰ। তেতিয়াহ'লে ইয়াক আমি কেনেকৈ 3:14 লিখিলোঁ। আকৌ কিমান লিখিম, মই মাজৰটোহে দুবাৰ লিখিব কৈছোঁ, তেতিয়াহ'লে আকৌ 28:35 লিখিব লাগিব। এইটো ভগ্নাংশত লিখিলে 28/35। এতিয়া 7ৰে হৰণ কৰিলে 7 যাব 4 বাৰ, 7 যাব 5 বাৰ। ইয়াক আমি লিখিব পাৰোঁ 4:5। এতিয়া আমাৰ এটা প্ৰব্লেম হৈ গ'ল, ইয়াত 7 আছিলে, আমি 6 দি কৰিছোঁ, সেইকাৰণে 6 বহুৱাই দিছোঁ। নিয়ম একেই হয়। যিহেতু আমি লিখিব পাৰোঁ কি, যিহেতু কিমান আছিলে ইয়াত 7 আছে ন, এইটো 6 আছিলে, 6 ধৰিছোঁ। যিহেতু এই দুটা সমান হোৱা নাই ন, এটাত আছে 3:14 আৰু এটা আছে 4:5। তেতিয়া আমি লিখিব পাৰোঁ যিহেতু 6:28 নট ইকুৱেল 28:35। গতিকে আমি লিখিম এতেকে কিমান আছিলে, 6 ধৰিছোঁ ন, 6:28:35 ক্ৰমিক কি লিখিম, ক্ৰমিক সমানুপাতিক নহয়। আমি যিটো অংক কৰিছোঁ এইটো কিতাপত নাই, নহয়খিনি 1 নম্বৰ নহয়, গতিকে মিষ্টেক হৈ গৈছে। 7ৰ জেগাত আমি 6 ধৰি পেলাইছোঁ। কবৰ কৰি চাওঁ। 1 নম্বৰটো প্ৰশ্ন কি আছিলে, 7:28:35। আমি কি শিকিছোঁ, যিটো মাজত থাকে এইটো 3টা পদ দিয়া থাকিলে মাজত যিটো আছে সেইটো আমি দুবাৰ লিখিব লাগিব। প্ৰথমটোক আমি লিখিম 7:28, ইয়াক ভগ্নাংশ হিচাপত লিখিলে 7/28 হৈ আছে। কটাকটি কৰিলে কিমান হ'ব, 7 যাব 7ৰ ভিতৰত এবাৰ, 7 যাব 28ৰ ভিতৰত 4 বাৰ। ইয়াক আকৌ অনুপাতত লিখিলে 1:4 হৈ আছে। পিছৰটো মাজৰটো দুবাৰ লিখিম, আকৌ 28:35 লিখিম। ইয়াক ভগ্নাংশত লিখিলে 28/35। কটাকটি কৰিলে 7 যাব 28ৰ ভিতৰত 4 বাৰ, 7 যাব 35ৰ ভিতৰত 5 বাৰ। তো ইয়াক আমি অনুপাত হিচাপত লিখিলে 4:5। ইয়াত আমি লিখিম যিহেতু 7:28 সমান হোৱা নাই, নট ইকুৱেল, এই দুটা চাম সমান হোৱা নাই, নট ইকুৱেল 28:35। এতেকে কি লিখিম যে 7:28:35 ক্ৰমিক, এইকেইটা সংখ্যা মানে ক্ৰমিক সমানুপাতিক নহয়, কাৰণ সমান হোৱা নাই সেইকাৰণে সমানুপাতিক নহয়। আশা কৰোঁ বুজি পাইছা। 2 নম্বৰ কি হৈছে 12:36:108। এতিয়া আমি দুবাৰ কোনটো লিখিম, 36ক দুবাৰ লিখিম। প্ৰথমটো আমি লিখিব পাৰোঁ 12:36, ইয়াক আমি ভগ্নাংশত কটাকটি লঘিষ্ঠ আকাৰত লৈ যাওঁ। প্ৰথমত ওপৰত লিখিম 12, তলত কোনটো লিখিম 36। হৰণ কিহেৰে গৈছে, 12 যাব 12ৰ ভিতৰত এবাৰ, 12 যাব 3 বাৰ গুণ 36, 3 বাৰ গৈছে। ইয়াক আমি লিখিব পাৰিম 1:3। পিছত আকৌ 36 লিখিম, লাষ্টৰটো 108। এতিয়া আমি ইয়াক ভগ্নাংশ হিচাপত লিখিলে 36/108। এতিয়া কটাকটি কৰি চাওঁ, 36ৰ ভিতৰত এবাৰ গৈছে, আকৌ 36ৰ লগত 3 পূৰণ কৰিলে 108 হৈ যায়, সেইকাৰণে 36 108ৰ ভিতৰত 3 বাৰ গৈছে। ইয়াত লিখিম 1:3 লিখিব পাৰোঁ। যিহেতু আমি কি লিখিব পাৰোঁ, 12:36 সমান হৈছে ন, 36:108। এতেকে
12,36,108 ক্রমিক সমানুপাতিক হয়। 3 নম্বৰ প্ৰশ্ন কি আছে 81 9 আৰু 3 এতিয়া আমি ইয়াক কিমান লিখিম 81:9 আকৌ 9:3 দুবাৰ লিখিব লাগিব 9 টো মাজত আছে 81:9 ক আমি 81/9 লিখিব পাৰো 81 ৰ ভিতৰত 9 যাব 9 বাৰ 9 ৰ ভিতৰত 9 যাব এবাৰ তে আমি ইয়াক লিখিব পাৰি 9:1 সেম তলৰটো চাও ইয়াক আমি লিখিব পাৰো 9/3 তে 3 9 ৰ ভিতৰত যাব 3 বাৰ ন আৰু 3 3 ৰ ভিতৰত যাব এবাৰ ইয়াক লিখি আছো 3:1 যেহেতু এই দুটা সমান হোৱা নাই গতিকে আমি 81:9 not equal 9:3 লিখিব পাৰো এতেকে 81 9 3 ক্রমিক সমানুপাতিক নহয় আশা বুজি পাইছা 4 নম্বৰ প্ৰশ্নত কেনে আছে 18 45 আৰু 70 ইয়াক আমি প্ৰথমটো লিখিম 18:45 ইয়াক লঘিষ্ঠ আকাৰত লৈ যাও 18 ক আমি লিখিম 18/45 কটাকটি কৰিলে 9 যাব দুবাৰ ন 9 দুগুণ 18 হয় 9 যাব 5 বাৰ 5 9 গুণ 45 হয় ইয়াক ওপৰটো ফাৰ্ষ্টত লিখি অনুপাত চিন দি তলৰটো পিছত লিখিলে হ'ল আকৌ আমি লিখিম কোনটো ডাবল লিখিম 45 তিনিটা পদ আছে কাৰণে 45:70 তে 45 ক আমি 45/70 লিখিব পাৰো কটাকটি কিহেৰে হৰণ গৈ আছে ইয়াক আমি 5 ৰেও কটাকটি কৰিব পাৰো 5 যাব 9 বাৰ ন 5 9 গুণ 45 5 যাব হাতৰ ভিতৰত এবাৰ 2 বাকি 20 ভিতৰত 5 যাব 4 বাৰ ইয়াক আমি লিখিম 9:14 2:5 আৰু 9:14 দুটা বেলেগ বেলেগ হৈছে যেহেতু আমি লিখিব পাৰো যেহেতু 18:45 not equal 45:70 এতেকে আমি লিখিব পাৰো 18:45,70 ক্রমিক সমানুপাতিক নহয় আকো বুজি পাইছা 3 নম্বৰ প্ৰশ্নত কি কৈছে x ৰ মান উলিয়াবলৈ কৈছে না তে আমি যেহেতু দিয়া আছে x:4 = 12:16 ইয়াক আমি কেনেকৈ লিখিব পাৰো x/4 লিখিব পাৰো সমান সমান ইয়াক লিখিব পাৰো 12/16 তে আমি বজ্ৰগণন কৰি চাও 16 ৰ লগত x ইয়াৰ ওপৰটো ইয়াৰ তলৰটো ক্ৰস মাল্টিপল বুলি কয় তে 16 * x 16x = 12 * 4 তে আমাৰ কিমান x ৰ মানহে ৰাখিব লাগে তে কিমান হৈ আছে ওপৰত হ'ব 12 * 4 তলত যেহেতু x ৰ লগত 16 পূৰণ হৈ আছে ইফালে আহিলে কি হ'ব হৰণ হ'ব কটাকটি কৰি চাও 4 যাব 4 ভিতৰত এবাৰ 16 ৰ ভিতৰত কিমান বাৰ 4 যাব 4 বাৰ আকৌ এই 4 গৈ 12 ৰ ভিতৰত যাব কিমান বাৰ 3 বাৰ তে x = কিমান পাইছো 3 পাইছো লিখি দিয়া তেকে নিৰ্ণয় মান x = 3 আগৰ বুজি পাইছা 2 নম্বৰ প্ৰশ্ন আছে 3:x 3:x সমান সমান 5:20 আমি এক ভগ্নাংশ হিচাপত লিখি দিও 3/x সমান সমান 5/20 ইয়াতো কটাকটি হৈ আছে না ঠিক আছে বজ্ৰগণন কৰি চাও 5 ৰ লগত x 5 যাব 5 ৰ ভিতৰত এবাৰ 5 যাব 20 ৰ ভিতৰত 4 বাৰ তো 1/4 আছে x ৰ লগত 1 পূৰণ কৰিলে x ৰ 1 গুণ x তলত কিমান আছে ইয়াত 4 আছে ইয়াত 3 আছে পূৰণ কৰা 4 * 3 তে x ৰ মান কিমান পাইছে x = 4 3 গুণ 12 এতেকে আমি লিখিব পাৰো এতেকে নিৰ্ণয় মান x সমান সমান কিমান পাইছো 12 3 নম্বৰ প্ৰশ্নটো আছে 13:17 = x = 68 ইয়াক আমি ভগ্নাংশ হিচাপত লিখিলে 13/17 সমান সমান x/68 হৈছে পূৰণ কৰা এবাৰ x টকাটো ফাৰ্ষ্টত লিখিম 17 * x মানে 17x = 13 * 68 তে x ৰ মান ৰাখি দিও x = কিমান হ'ব তেতিয়াহলে ইফালে 17 আহি হৰণ হ'ব 13:68 17 68 ৰ ভিতৰত কিমান বাৰ 4 বাৰ গৈছে 4 3 গুণ কিমান হ'ব 52 x ৰ মান কিমান পাইছো 52 তেকে নিৰ্ণয় মান
x ইকুৱেল 52 আগৰ বুজি পাইছা 4 নম্বৰ প্ৰশ্নত আছে 6:9 সমান সমান 10:x তে আমি ইয়াক ভগ্নাংশ হিচাপত লিখিলে 6/9 ইকুৱেল 10/x হৈ আছে 3 যাব দুবাৰ 3 যাব তিনিবাৰ সৰু কৰি ললো তে x আৰু 2 কৰ্ণৰ পূৰণ কৰিলে x আৰু 2 2x ইকুৱেল 10 into 3 তে আমাৰ মান হ'ল x ৰাখি দিছো 2 টো হৰণ হ'ব কাৰণ পূৰণ হৈ আছে x ৰ লগত 10 into 3 2 যাব আকৌ 10 ৰ ভিতৰত কিমান বাৰ 5 বাৰ তে কিমান হৈছে ইয়াত 5 into 3 হৈছে 5 3 গুণ 15 x ৰ মান কিমান পাইছে 15 এতেকে নিৰ্ণয় মান x সমান সমান 15 আশা কৰো বুজি পাইছা কিপ ৱাচ মাই চেনেল সাবস্ক্ৰাইব কৰিবা কমেন্ট কৰিবা লগৰ বিলাকৰ লগত শ্বেয়াৰ কৰিবা থ্যাংক ইউ